এৰাম একে বেদ বাক্য কিয় হইল মতি ভেদ আর কিংকৰকে খব অসংগ কৰা চিদ। মোৰ নাম শ্ৰী প্ৰমোদ দাস। মোৰ বৰ্তমান বয়স 81 বছৰ। মণ্ডল চাকৰি কৰিছিলোঁ। তাৰে পিছত ছুপাৰভাইজাৰ কাননগো 10 বছৰ কৰিলোঁ। তাৰে পিছত 2008 চনত নলবাৰী জিলা পৰিষদৰ সদস্য পদত ৰাইজে আশীৰ্বাদ দিয়াত নলবাৰী জিলা পৰিষদৰ টিহু সমষ্টিৰ সদস্যৰ প্ৰতিনিধি হ'ব পাৰিলোঁ একমাত্ৰ ৰাইজৰ আশীৰ্বাদত। মই 2006 চনত অৱসৰ ল'লোঁ। অৱসৰ লৈ তাৰে পিছত তেতিয়াৰ পৰা মই ভাগৱত পঢ়া আৰম্ভ কৰিলোঁ। মোৰে 81 বছৰ বয়সতো মই পাৰচাৰকুছি বজাৰত প্ৰায় মই চাইকেল লৈ যাওঁ আৰু এনেই মই চাইকেল চলাওঁ। তাৰপিছত মোৰ এখন মপেড আছে। আগতে মই বাইক চলাইছিলোঁ, এতিয়া সৰু মপেড এখন লৈছোঁ আৰু সেইখনেৰে বিভিন্ন ঠাইত ঘূৰি ফুৰোঁ। মানে আৰু মোৰ চকুৰ বৰ্তমান অসুবিধা একো হোৱা নাই, চশমা ল'ব লগা হোৱা নাই। ৰাতিও মই পেপাৰ পঢ়িব পাৰোঁ আৰু শ্ৰৱণ শক্তি মোৰ ঠিকেই আছে। আৰু দ্বিতীয়তে মই খোৱা লোৱাটো মোৰ দাঁতে বৰ্তমানলৈকে সুন্দৰ কৰি চবাই মই খাব পৰা হৈ আছোঁ। গতিকে চকু, দাঁত, কাণ এইবিলাক, মাত্ৰ মোৰ চুলিখিনি অলপমান পুৰিছে। বৰ্তমান মই বৰ ব্যস্ত। মানুহে মোক মাতে যে আপুনি নাযায় কিয়, আহিব লাগে যাবলৈ মোৰ সময় নাই। কেনেকুৱা সময় নাই? ৰাতিপুৱা উঠি 4:30, 5টাত উঠি মই আধা ঘণ্টা হ'লেও খোজ কাঢ়োঁ, খুব স্পীডত খোজ কাঢ়োঁ। তাৰপৰা গৰম লাগে, তাৰপিছত ঘৰত আহি পেলাই কানি কাপোৰ সলাই তাৰপিছত মই অলপমান শৰীৰ চৰ্চা কৰোঁ। গোটেই কমেও 1 ঘণ্টা শৰীৰ চৰ্চা কৰোঁ। শৰীৰ চৰ্চা কৰি মোৰ গাই আছে, গাই গৰু মই খীৰাব লাগে, গাই গৰু মই এৰাল দিব লাগে। তাৰপিছত বিভিন্ন মোৰ ৰাইজৰ কাম, বহুত কাম। বিশেষকৈ মই আমাৰ যিটো টিহু চকত মন্দিৰ আছে, সেই মন্দিৰৰ আমাৰ ভাগৱতৰ এটা টীম আছে। সেই ভাগৱতৰ টীমটো ভকত টীমৰ মই সভাপতি। তাৰপৰা টিহুত যিটো আমাৰ জ্যেষ্ঠ নাগৰিকৰ অফিচ আছে, টিহু জ্যেষ্ঠ নাগৰিকৰ, তাতে আমাৰ এটা ঘৰ আৰম্ভ হৈছে আৰু সেই ঘৰটোৰ মোক সভাপতিৰ দায়িত্ব দিছে কনষ্ট্ৰাকশ্যন কমিটিৰ। আৰু বৰ্তমান আমি সেই ঘৰটো বনাই আছোঁ। যোৱা বছৰৰ আগৰ বছৰ আমি এটা লটাৰী কৰিছিলোঁ। সেই লটাৰী দি অলপমান পইচা ৰাহি হৈছিল, তাৰে আমি আৰম্ভ কৰিছোঁ। এইবাৰ আমাৰ MLA ফাণ্ডৰ পৰা আমি 4 লাখ টকা আমি পাইছোঁ। ঘৰটো টিহু টাউনৰ ভিতৰতে আমি মাটি 1 কঠা চৰকাৰে আমাক আবণ্টন দিছে আৰু সেইমতে এতিয়া আমি তাতে চলাই আছোঁ। এনেধৰণে যথেষ্ট ব্যস্ততাৰ মাজত চলি আছোঁ। নিয়ম কাম হৈছে মোৰ বৰ্তমান একমাত্ৰ ভাগৱত। মই আমাৰ টিহু চকৰ যিটো শিৱ মন্দিৰ আছে, তাতে 6 চনৰ পৰা আজিলৈকে ৰেগুলাৰ ভাগৱত পাঠ হয়, 1 ঘণ্টা 1 ঘণ্টা। তাৰ বাহিৰে দিনত বিভিন্ন ঠাইত ৰাইজে মাতে আৰু সেইমতে যাওঁ। ইফালে মোৰ কামৰূপ জিলা, আপোনাৰ চাৰিআলি, বেজৰা এইবিলাকতো মই গৈছোঁ। আৰু ইফালে বজালিত খুব বেছিকৈ যাওঁ। আমাৰ এখন থান আছে ইয়াতে, কলিবাৰী থান। কলিবাৰী থানত তাতে প্ৰত্যেক ৰবিবাৰে দিনত ভাগৱত পাঠ হয়, তাত যাওঁ। বাগনা যাওঁ, তাৰপিছত হাথিনাপুৰ যাওঁ, এনেকৈ বিভিন্ন জেগাত, কাউৰীহেগি যাওঁ, মাখিবাহাৰ সভাত বা বহুত সভাত এনেকৈ ভাগৱত পাঠ কৰি। আৰু মই 3 ঘণ্টালৈ অৱসৰ নোহোৱা কৰি মই ভাগৱত পাঠ কৰাৰ মোৰ আছে, ৰেকৰ্ড আছে। মই 2টা ঠাইত মোৰ কৰ্মজীৱন শেষ হৈছে। আমাৰ টিহু জলখানাত নাটমণ্ডল হিচাপে মই তাত 25 বছৰ আছিলোঁ। আৰু গতিকে তাৰে সেই গোটেইখিনি মানুহ মোৰ লগত ওতঃপ্ৰোত সম্পৰ্ক আছিলে আৰু তেওঁলোকক ভালকৈ মই জানো। তেওঁলোকে মোক অত্যন্ত মৰম চেনেহ কৰে। এতিয়াও সেই মৰম চেনেহ মই পাই আছোঁ। মই তাত যাই আছোঁ। দ্বিতীয়তে মই 3 বছৰ কাল কমলপুৰ চাৰ্কুলৰ এই বেজৰাৰ অঞ্চলত টিটকুচি বুলি এটা লাট আছিল, তাতে আছিলোঁ। তাতেও এতিয়াও তাৰ আমাৰ যিবিলাক তলনীয়া বিয়া হয় বা বিয়া, এইবিলাক নিমন্ত্ৰণ কৰিবলৈ আহে, মই যাওঁ। তাৰপৰি তাতে ভাগৱত চৰ্চা হয়, ভাগৱত পাঠ হয়। তেওঁলোকৰ সত্ৰ আছে 2খন তাতে মই ভাগৱত পাঠ কৰিছোঁ তাতেও। তাৰোপৰি আৰু এটা মোৰ যেতিয়া তাতে এটা বৰ কাম হৈছিল কি, 85 চনত তাতে মই এখন নাটক মই তাতে কৰিছিলোঁ আৰু সেই নাটকখন মই পৰিচালনা কৰিছিলোঁ। আৰু সেইকাৰণে তেওঁলোকে ভাবে যে টিহু পাঠশালাৰ মানুহ
নাটকত মানে এক্সপাৰ্ট আৰু সেই মৰ্মে মোক তেওঁলোকে তাতে দিছিলে আৰু মই সেই নাটকখন কৰি অত্যন্ত মই ভাল পাইছিলোঁ আৰু ৰাইজে খুব ভাল পাইছিলে আমাৰ সৰস্বতী পূজা উপলক্ষে সেই তাতে নাটকখন কৰা মোৰ এতিয়া ৰেকৰ্ড এটা থৈ দিলে তাতে মই এতিয়া যিখিনি ঠাইত মোৰ কৰ্মজীৱন শেষ কৰিছোঁ তাত মোৰ মানুহৰ চিনাকি আনকি তেওঁলোকৰ ভিতৰৰ মানুহটো মই চিনি পাওঁ এনেকুৱা তেওঁলোকৰ সম্পৰ্ক আৰু মাটি বাৰীৰ কথাটো মই এনেধৰণে ভালকে জানো মানে এবাৰ মোক কৈ দিলে যে এইখিনি আৰু এতিয়া বৰ্তমান বহুত মানুহে মোক নিবলৈ আহে কিছুমান মানুহে মাটি বিচাৰি নাপায় যিবিলাকে দূৰত চাকৰি কৰি আহিছে এতিয়া ঘৰ পাইছে তেওঁলোকৰ মাটি ক'ত আছে ক'ত নাই এইবিলাক বিচাৰি নাপায় মোক আহি লৈ যায় মই আৰু পুংখানুপুংখভাৱে উলিয়াই দিওঁ এনেকে বৰ্তমান যথেষ্ট মানুহক মই সহায় কৰি আছো আৰু যিটো মৰম চেনেহ পাই আছো মানে ভাবিব নোৱাৰা মৰম চেনেহ মই পাই আছো আৰু মোৰ এতিয়া মানে সেইবিলাক কথা মনত আছে গতিকে কাৰ ক'ত দাগ কাৰ ক'ত মাটি এইবিলাক মোৰ সুৰা স্মৃতিত ভাহি আছে এতিয়াও মানে মোক মানে যি কয় নখ দৰ্পণ মোৰ এতিয়া আৰু সেইকাৰণে মানুহে বিশ্বাস কৰি মোক নিবলৈ আহে আৰু মই তেওঁলোকক সহায় কৰোঁ সহায় কৰি মোৰ ভাল লাগে কাউৰী হাগি কঠলমূৰা জলখানা ঘপা এইবিলাকত এতিয়াও মই যায়ে থাকোঁ গতিকে আটাইত মৰম চেনেহটো পায়ে আছো আৰু বিশেষকৈ যোৱা বছৰ বহাগৰ 2 তাৰিখে জলখানা ভতুৱাখানা সাহিত্য সভাই মোৰ ঘৰত আহি তেওঁলোকে মোক সম্ভাষণ জনাবলৈ আহিছিলে গতিকে সেইদিনাখন মই তেওঁলোকক যিখিনি পাইছোঁ মোৰ সামৰ্থ্য অনুপাতে মই শুশ্ৰূষা কৰিছোঁ গোটেই দিনটো তেওঁলোকে মোৰ আমাৰ চোতালত মিটিং কৰি মোক সম্বোধন জনাই তেওঁলোকে মানে মই তেওঁলোকক সন্তুষ্ট কৰি মই কৃতাৰ্থ হৈছোঁ আৰু তেওঁলোকে মোক সাহিত্য সভাৰ সন্মান শ্ৰেষ্ঠ কাম হিচাপে কৰিছে গতিকে মই তেওঁলোকৰ যথেষ্ট শলাগ লৈছোঁ আৰু মই নিজকে ধন্য মানিছোঁ এইখন ফিল্ডখন এইখন মোৰ মানে বৰ মৰমৰ ৰাতিপুৱা মই যেতিয়া ফুৰিবলৈ যাওঁ ফুৰি আহি ঘৰত কেইটামান মই শৰীৰ চৰ্চা কৰি লগে লগে ঠিক সূৰ্য উদয় হ'ল লগে লগে ইয়ালৈ আহি ইমান ভাল লাগে ইয়াতে মই অনুলোম বিলোম কপালভাতি এইবিলাক মই মানে ইয়াত চৰ্চা কৰোঁ আৰু আগতে যথেষ্ট মই ইয়াত খেতি কৰিছিলোঁ খেতিৰ সময়ত প্ৰায় সময় ইয়াতে থাকি মোৰ বৰ ভাল লগা আছিলে এতিয়া বান্দৰৰ কাৰণে প্ৰায় খেতি বন্ধ হৈ গৈছে তথাপিতো অলপ চলপ আছে অলপ সৰিয়হ আছে অলপ কবি আছে তাৰপিছত পালেং শাক আছে লাই শাক আছে তাৰপিছত আমাৰ জলকীয়া খেতি আছে বৰ্তমানো আৰু হেৰি হালধি আদা ভেন্দি এইবিলাক বৰ্তমান কৰি আছো কিন্তু জিকা টিকা কৰিব নোৱাৰো মানে লেচা জিকা এইবিলাক চব বান্দৰে ধ্বংস কৰি পেলাই উৰহিও আছে এতিয়া বৰ্তমানো আছে উৰহি আৰু আটাইতকৈ এটা বৰ মূল্যৱানৰ খেতি মই কৰোঁ সেইটো হ'ল ভেদাইলতা ভেদাইলতাটো ইমান উপকাৰী বস্তু আৰু সেইটো মই খুব মানে চাটনি কৰিও খাওঁ আৰু ভেদাইলতা চাটনিটো টনিকৰ ৰজা বুলি কৈছে গতিকে সেইটো মই বৰ বেছিকৈ খাওঁ আৰু এনে তৰকাৰী কৰিও খাওঁ আঞ্জা ৰান্ধিও খাওঁ গতিকে ভেদাইলতাৰ মই প্ৰত্যেক বছৰে বছৰে ভেদাইলতা মই ৰুওঁ চাৰিওফালে মোৰ বেৰৰ চাৰিওফালে এই যিটো দেখিছে প্ৰায় ভেদাইলতা আছে প্ৰায় জেগাতে এইটো যিটো মোৰ এইটো সৰু ফিচাৰী এটা আমাৰ আৰু ফিচাৰীটোত কিছুমান যিবিলাক পোহনীয়া মাছ দিয়া ৰৌ তাৰপৰা মিৰ্গা ভৌকা আনকি বৰালি মাছো থাকে আৰু পথাৰৰ মাছো কিছুমান দিয়া যায় আৰু তাৰপিছত তাৰ ভিতৰত তাত তামোল আছে পাণ খুব কম আছে কিন্তু আৰু নাৰিকল এতিয়া মানে খাবলৈ নাপাওঁ কিয় কেৰকেটুৱাই চব চেচ কৰি দিয়ে আৰু এইবিলাক কৰি এইবিলাক চাই চিতি এইবিলাকৰ আপডাল কৰি যিটো পৰম তৃপ্তি পাওঁ আৰু এই গোটেই যিটো বেৰ এইটোৱে মোৰ জীৱন দায়িনী বুলি মই ধৰি লৈছোঁ ৰাতিপুৱা যেতিয়া মই ইয়ালৈ আহোঁ তেতিয়া মোৰ মনটো ভৰি যায় ইমান মানে ভাল লাগে ইয়াতে আৰু মোক বোধহয় এই বেৰটোৱে মানে মোক মানে ৰক্ষা কৰি আছে মোৰ বৰ্তমান যদিও 81 বছৰ বয়স হৈছে কিন্তু আচলতে মই বহুত মানুহে কৈছে যে আপোনাৰ ইমান বয়স হোৱা নাই আৰু এই যিটো মোৰ বয়সৰ চাপ পৰা নাই এইটো মানে মূলতে হ'ল মোৰ এই ফাৰ্মখন আৰু এই সকলোকে মই আজি মোৰ নৱপ্ৰজন্মক বা সকলোকে কওঁ যে এনেকুৱা এখন যদি সকলোৱে বাৰী এখন ৰাখি তাত যদি শৰীৰ চৰ্চা কৰে তাত যদি আপডাল কৰে আৰু আমাৰ চাৰিওফালৰ পৰা যিটো অক্সিজেন পাব লাগে অক্সিজেন পোৱাৰ কাৰণে এটা সুবিধা হয় আৰু যিটো বিশেষকৈ খাদ্য মই যিবিলাক খাদ্য খাওঁ আচলতে আমাৰ শাস্ত্ৰমতে খাদ্য 3 প্ৰকাৰ সাত্বিক খাদ্য তাৰপিছত ৰাজসিক খাদ্য আৰু হ'ল তামসিক খাদ্য তামসিক আৰু ৰাজসিকটো বাদ দি যদি সাত্বিক আহাৰ সকলে যদি খায় তেতিয়াহ'লে তেওঁ সদায় এই শৰীৰবিলাক সদায় মনবিলাক সদায় মানে তেওঁলোকৰ সাত্বিক আহাৰৰ জৰিয়তে খাই আমাৰ ঋষিমুনিৰ দেশ যিহেতু এখন মানে তেওঁলোকে যিটো আহাৰ খায় আৰু তেওঁলোকে যেনেকৈ হৃষ্টপুষ্ট হৈ মানে তেওঁলোকৰ কোনো ৰোগ নোহোৱাকৈ কেনেকৈ তেওঁলোকৰ জীৱন অতিবাহিত কৰে গতিকে ময়ো পৰামৰ্শ দিব খোজোঁ মোৰ যিখিনি বৰ্তমান শাস্ত্ৰ পঢ়ি জ্ঞান হৈছে গতিকে এইবিলাক
পঢ়ি পেলাই বুজি পাইছোঁ। আৰু মানুহ সদায় সংস্কাৰী হ'ব লাগে, আৰু সংস্কাৰী হ'লেহে তেওঁৰ ল'ৰা ছোৱালীবিলাক সংস্কাৰী হয়। আৰু সংস্কাৰী যদি হ'ব নোৱাৰোঁ, তেতিয়া মই সকলোকে কওঁ, পৰামৰ্শ দিব খোজোঁ যে সকলোৱে ৰাজহিক আৰু তামহিক আহাৰ বাদ দি সাত্বিক আহাৰ খাওক, সকলোৱে সাত্বিক হওক, আৰু সকলোৱে সংস্কাৰী হৈ তেওঁ ল'ৰা ছোৱালীকো সংস্কাৰ কৰক। তেতিয়া দেশখন, তেতিয়া সমাজখন, তেতিয়া সকলোৰে নিৰোগী হ'ব, আৰু তেওঁলোকৰ স্বাস্থ্য পাতি সকলোৰে ভালে থাকিব। ঠিক মই এইটো সকলোৰে আজি আহ্বান কৰিছোঁ। গতিকে যিহেতু আমাৰ ভাৰতবৰ্ষখন পুণ্যভূমি, আৰু এই যিটো মানৱ আমি জন্ম পাইছোঁ, এই জন্মটো যাতে আমাৰ আচলতে কৈছে শাস্ত্ৰত দুৰ্লভ জন্ম, মনুষ্য জন্ম দুৰ্লভ জন্ম, যিটো জন্ম নেকি দেৱতাইও মানে ইচ্ছা কৰে। গতিকে সেই জন্মটো যাতে কোনো বিফলে নাযায়, গতিকে তাৰে কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। উপদেশ বুলি নহয়, আচলতে উপদেশ দিব পৰা মোৰ দৃষ্টান্ত নাই, তথাপিতো মই ক'ব খুজিছোঁ যে সকলোৱে সাত্বিক আহাৰ খাওক, সৎ কাম কৰক, আৰু সকলোৱে ভালে কুশলে থাকক। এয়ে মোৰ সকলোৰে প্ৰতি আহ্বান। এই এটা কথা ৰৈ গৈছে, মই বিশেষকৈ তামোল, চাধা, বিড়ি, চিগাৰেট, মই এইবিলাক ৰাগিয়াল বস্তু চব, মাদক দ্ৰব্য চব মানে বৰ্জন। মই অকল আমলখি, শিলিখা আৰু ত্ৰিফলা আৰু এইবিলাক মই ঘৰতে বনাই লওঁ। বনাই লৈ পেলাই মই সদায় এইটো ৰেগুলাৰ মই ইউজ কৰোঁ, আৰু ইয়াৰ পৰা মই যথেষ্ট উপকাৰ পাইছোঁ। বিশেষকৈ সকলোকে মই এটা পৰামৰ্শ দিব খোজোঁ, ত্ৰিফলা যদি সকলোৱে ৰাতিপুৱা খায় এগিলাচ পানীৰ লগত, তেতিয়া তেওঁৰ পায়খানাটো সদায় মানে ক্লিয়াৰ থাকিব। মই এইটো মানে মই প্ৰমাণ পাইছোঁ। গতিকে যেতিয়া পায়খানা ক্লিয়াৰ থাকিব, জিভাখন চাফা থাকিব, আৰু ভৰি দুখন চাফা থাকিব, তেতিয়া সেইটো শৰীৰত একো বেমাৰ নহ'ব। ধন্যবাদ। হে ৰাম অনাদি ঈশ্বৰ তুমি, শিৱ সৰ্বজান, আর পৰিচ্ছেদ দাতা তুমি, অবিনে নাহি আন।